শ্ৰীকৃষ্ণ আগৰৱালৰ এছকে পেট্ৰৰ ইটোৰ পাছত সিটো কলা অধ্যায় মুকলি কৰ্মচাৰীক নিদিয়ে পিএফৰ ধন শ্ৰীকৃষ্ণ আগৰৱালৰ এছকে পেট্ৰয়ে অনিয়মেৰে চলাই আহিছিল তৈল খনন অভিযোগ উঠিছে শ্ৰীকৃষ্ণ আগৰৱালৰ হৈতে মিতিৰালি কৰা অল আসাম অইল ফিল্ড ওয়ার্কার্স এসোসিয়েশনের বিরুদ্ধে আর বহুত সব এনে 2 নম্বরতে পার করে দিয়ে ইউনিয়ন লগ হইলে ডাইরেক্ট কথা ইউনিয়ন লগত ডাইরেক্ট মালিকৰ লগত ভাল মালিক পক্ষত ওএনসি ইউনিয়ন এখন বহুত পয়সা ইয়াত অংক ইউনিয়নৰ পিনৰ পৰা পয়সা দিয়া হৈ যায় আৰু বেলেগ অকল বিসংগতি এসোসিয়েশনৰ সভাপতি আৰিফুদ্দিন আহমেদ আৰু কাৰ্যকৰী সভাপতি কৃষ্ণ কমল কলিতাৰ বিৰুদ্ধেও আছে গুৰুতৰ অভিযোগ ধন লয় অনভিজ্ঞ লোকক এসোসিয়েশনটোৱে চাকৰি দিয়ে এছকে পেট্ৰত কম দৰমহাত অভিজ্ঞতা নথকা লোকেৰে কাম কৰাৰ বাবে হৈছিল ভটিয়া পাৰৰ কাণ্ড নাম লোৱাৰ ডাইৰৰ প্ৰতি এটা কথা হৈছে মোলে ভাবু কি আহিব কেতিয়া আহিব কোনো গম নাপায় মোৰ বাই চান্স যদি কিবা এটা হয় অল অইল ফিল্ড ওয়ার্কার্স ইউনিয়ন এছকে পেট্ৰ পূৰ্বাঞ্চল এইখনে জৰুৰী হ'ব মোৰ যদি বাই চান্স কিবা এটা হয় কিয় এইখন ইউনিয়নৰ বিৰুদ্ধে মই দুৰ্নীতি ইমানে দুৰ্নীতি এই দুৰ্নীতিৰ বিৰুদ্ধে মই মাতিম আৰু মাতিয়ে যাম মোক চাকৰি নালাগে কিন্তু মোৰ ভাইহঁতৰ পৰা আইটিআই পঢ়িবলৈ গ'লে ৮০,০০০ ৯০,০০০ টকা খৰচা হয় তাৰপিছত ১,৬০,০০০ টকা দি পিনে চাকৰি ল'ব পাৰে নে কোনে লয় সব ইউনিয়নৰ ইয়াত হেৰি আছে আপোনালোকক মই তাত তথ্য সহকাৰে দিবলৈ মই আছো কিন্তু এতিয়া তদন্ত খাতিৰত আমি কিছুমান বস্তু আমি হেৰি কৰি ৰাখিছো অল আসাম অইল ফিল্ড ওয়ার্কার্স এসোসিয়েশনের সভাপতি আরিফুদ্দিন আহমেদ আৰু কাৰ্যকৰী সভাপতি কৃষ্ণ কমল কলিতাই এছকে পেট্ৰৰ কৰ্মচাৰীক কেনেদৰে ব্যৱহাৰ কৰে শুনক এটা অডিঅ' কল হেল্ল' ঐ কোৱা তাক কলা নি মই ওলাই যোৱাই নাই সি কামত লাগি আছে গাড়ীত টনাই আছে আনিব ইম্পৰ্টেণ্ট কল এটা আছিলে সেইকাৰণে ফোন কৰিব লৈছোঁ অঁ হেল্ল' হেল্ল' কি হ'ল তাক ফোন মাৰিছিলোঁ যে তাক মোবাইলটো এতিয়ালৈকে মতা নাই হা হা মোবাইলটো এতিয়ালৈকে দিয়া নাই কেলে কামত লাগি আছে মই ফোন কৰিছোঁ বুলি আৰিফে ফোন কৰিছে বুলি মোবাইলটো এতিয়া লগত লৈ যে দিয়া নাই মোবাইল কোনে ৰাখিব কৈছে এইটো ওপৰৰ পৰা অৰ্ডাৰ আহিছে এটা মই কি কওঁ কওক কথা ভালকে কবি কথা ভালকে কথা পাতি আছো তই জান নাই মই ভালকে কৈছোঁ দাদা লেকচাৰ বেছি নামাৰিবি জোখত কথা পাত জোখত কি কথা ক'লো পাত মই কৰিলে কৰিবি নকৰিলে নাই কি কৰিলি বুলি মই তই চাউনেই নকৰিবি তই তোক কোনে দিছিলে তোক মোবাইল ৰাখিবলৈ কোন হয় এইটো ক কডিংটো দিছিলে নি তোক এতিয়া ইমানচি মই কৈছোঁ যে তাক দৰকাৰ ঘৰৰ পৰা তাই ইমানচি হ'ল ফোন কৰি আছে তই তাক এটা মোবাইলটো দিবগে পাৰ নাই ঠিক আছে মই দিছোঁ মই কৈ দিছোঁ কি মই কৈ দিছোঁ ইমানচি হ'ল তাৰ ঘৰৰ মানুহ গা ভাল নাই ফোন কৰি আছে তই দিয়াগে না কেলে মই আই এম ছাৰ লগত বহি আছিলোঁ আই এম ছাৰক মোবাইল দে কোন আছে কাল মাক ছাৰ দে কামত লাগি আছে তোক কথা পাতি আছে কাল মাক ফোন দে ঐ ভাইটি অঁ তই বেছি বেছি কথা কৈ আছ শুনিলি নাই অঁ শুনিছোঁ কওক হা তোক তই ওৱান এণ্ড অনলি তই চেফটি অফিচাৰ নহয় ন ল'ৰা মোবাইল ৰাখিবলৈ তই ৰাইট ক'ত পালি এটা মোক অফিচৰ পৰা কৈছে মই কি ক'ম কওক কোন অফিচৰ পৰা কৈছে মোক এটা নাম কোনে কৈছে ক মই এতিয়া ফোন কৰিম ক অঁ মই আপোনাক বেছি লিমিট ক্ৰছ নকৰিবি দেই মই লিমিট ক্ৰছ কৰিব নালাগে থাকিব নাপাবি কিন্তু আকৌ শুনিলি নহয় ঠিক আছে মই হেৰি ফোন দে মোক ফোন দে কোন আছে ফোন দে কাৰণ মাছক ফোন দে হা মোক ফোন দে আই এম এ কথা পাতি আছে ডি আই চি সঁচাকে পাতি আছে আমাৰ অপাৰেশ্যন চবকে মোবাইল ঘূৰাই দে ঠিক আছে মই কৈ দিছোঁ তোৰ নিজৰ মোবাইলটো দি দে তই কল ৰিচিভ নকৰিবি ঠিক আছে ফোন ৰেকৰ্ডিঙৰ কথা বতৰাৰ পৰাই অনুমান কৰিব পাৰি যে এছকে পেট্ৰৰ হৈতে এই ইউনিয়নৰ বিষয়ববীয়াৰ হৈতে কিমান মিতিৰালি আৰু কিদৰে এছকে পেট্ৰৰ কৰ্মচাৰীক কণ্ট্ৰল কৰিব বিচাৰে ইউনিয়নখনে এনেদৰে শ্ৰীকৃষ্ণ আগৰৱালাই ONGCক মেনেজ কৰিও অনৈতিকভাৱে কৰি আহিছিল তৈল খনন শিৱসাগৰৰ পৰা মুস্তাক আহমেদ ৰিপৰ্ট নিউজ নাও